নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ সবৰ আশা কৰো ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালো আৰু আজি আমি কিছুমান ভাল প্ৰাইভেট জব ভেকেন্সি অসমৰ আলোচনা কৰিম আপোনাক মই দেখাই দিছো ক'ত কি ভেকেন্সি মুকলি হৈছে খালি সম্পূৰ্ণ ভিডিওটো চাবলৈ চেষ্টা কৰক যাতে বস্তুখিনি ভালদৰে বুজি পায় সো মনস্ত কৰি ভিডিওটো ষ্টাৰ্ট কৰি সদায় খালি গুগলতে টাইপ কৰি দিলে হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক হেনক ৱেবছাইটটো আহি যাব যৰ পৰা মই সদায় আপোনাক চাকৰিবোৰ আপডেট দি থাকো আৰু আপুনি নিজে এই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব আৰু আবেদন কৰিব পাৰিব আজি আপোনালোকৰ আহিছে এক্সিছ বেংকৰ ভেকেন্সি শপিং মলৰ ভেকেন্সি আৰু ভাল বেংকৰ ভেকেন্সি আছে যেনেকৈ এইচডিএফসি বেংকৰ আৰু ভাল কোম্পানী অফিচৰ ভেকেন্সি আছে সম্পূৰ্ণ যেতিয়া ভিডিওটো চাব বস্তুখিনি ভালদৰে বুজি হ'ব তাৰ আগতে যদি যোৱা কালি ভিডিওটো চোৱা নাই চাব পাৰে জিঅ কোম্পানী অল ওভাৰ আসামৰ ভেকেন্সি চলি আছে যোনবোৰ আপোনাক কমেন্ট কৰি থাকে তিনচুকীয়া জৰহাট তেজপুৰ ধুবুৰী এইবোৰ ভেকেন্সি যোৱাকালি ভিডিওটোত লৈ আহিছিল যদি চোৱা নাই চাব পাৰে সো বহুত ভেকেন্সি আহি থাকে অল আসাম প্ৰাইভেট জব ভেকেন্সি চলি আছে অফিচৰ পিয়নৰ ভেকেন্সি প্ৰাইভেট কোম্পানী জব আসাম এছবিআই বেংক ইএমআৰ গ্ৰীণ হেল্থ সাৰ্ভিস পেকেজিং জব অল ওভাৰ আসামৰ এমএনসি কোম্পানী মেনুফেকচাৰিং কোম্পানী অল আসাম প্ৰাইভেট জব এমএনসি কোম্পানী আৰু বহুত ভেকেন্সি আহি থাকে মাৰুতি সুজুকি কোম্পানীৰ লগতে বিভিন্ন ধৰণৰ প্ৰাইভেট চাকৰি খবৰ আহি থাকে এটা চেনেলত সো প্ৰথম ভেকেন্সি আজি দিনৰ আপোনাক মই দেখাই দি আছো আজি আপোনাৰ শপিং মল প্ৰাইভেট জব ভেকেন্সি পাই যাব দৰমহা 25000 এটা এভাৰেজ থাকিব কিছুমানত 18000 20000 এনেকৈ বেলেগ অফিচৰ বেলেগ দৰমহা থাকিব প্ৰথম ভেকেন্সি লৈ যাম প্ৰথম ভেকেন্সি আপোনালোকৰ আহিছে এনবিএফসি এটা নন বেংকিং ফাইনান্সিয়েল কৰ্পোৰেচন মাইক্ৰ ফাইনান্স কোম্পানীৰ পৰা আৰু বেংকৰ নাম হ'ল YVU ফাইনান্সিয়েল গুৱাহাটী লোকেশনৰ কাৰণে খালি এইচএস পাস মানে 12 পাস কৰা হলে হ'ল 20 বছৰৰ পৰা 32 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব নিজৰ এখন বাইক হ'ব লাগিব প্ৰেফাৰেন্স দিব যদি এক্সপেৰিয়েন্স কেণ্ডিডেট হয় আৰু গুৱাহাটীত যদি ঘৰ আছে বা গুৱাহাটী যদি পাৰ্মানেন্ট ৰেসিডেন্ট হয় তেতিয়া প্ৰেফাৰেন্স দিয়াব ইমেইল আইডি দিয়া আছে 28 জুনৰ ভিতৰত আবেদন কৰি দিব পাৰে আৰু কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে এটো মেনশন কৰি দিব নাপাৰিব মানে ফিল্ড এক্সিকিউটিভ বুলি হেডিংত বা সাবজেক্ট লাইনত মেনশন কৰি দিব নাপাৰিব আৰু 28 জুনৰ ভিতৰত আবেদন কৰিব আৰু অৰিজিনাল জব এডভাৰটাইজমেন্টৰ কাৰণে আমাৰ WhatsApp গ্ৰুপ টেলিগ্ৰাম গ্ৰুপ আৰু YouTube চেনেলটো ফলো কৰিব নাপাহৰিব আৰু যদি সাবস্ক্ৰাইব কৰা কৰি থব আৰু ভিডিওটো ষ্টাৰ্ট কৰাৰ আগতে এটা লাইক কৰি দিব যাতে ভাল আপডেটবোৰ পাই থাকে আৰু যেমানবোৰ YouTube চেনেল আছে প্ৰাইভেট জব সব এইটো চেনেলৰ পৰা কপি কৰা হয় হেতু কাৰণে এইটোৱে চালে আপোনালোকৰ সাফিসিয়েন্ট বুলি মই ভাবো নেভিগেন্সি লৈ যাম নেভিগেন্সি আপোনালোকৰ ডাইনা ৰূফৰ পৰা ভেকেন্সি লোকাল সেলস অফিচাৰ ভেকেন্সি 1 ইয়াৰ এটা অভিজ্ঞতা লাগিব কোৱালিফিকেশন গ্ৰেজুৱেট আৰু এৰিয়াবোৰ কভাৰ কৰা আছে যোনবোৰ লোকেশন ভেকেন্সি আছে শিৱসাগৰ ডিব্ৰুগড় বঙাইগাঁও আৰু মণিপুৰ 10ৰ পৰা 15000 পাৰ মান পাব যদি ইন্টাৰেস্টেড গ্ৰেজুৱেট কৰা হয় আছে আৰু 1 ইয়াৰ যদি সেলসত অভিজ্ঞতা আছে তেতিয়া আপোনালোকৰ নিজৰ ৰিজিউমিখন এইটিমলৈ পঠাই দিয়ক 28 জুনৰ ভিতৰত কোনটা পোষ্টৰ কাৰণে আবেদন কৰিছে এটা হেডিংত মেনশন কৰি দিব নাপাৰিব আৰু একেটা লোকেশন কোনটা লোকেশনত চাকৰিটো কৰিব খুজে মেনশন কৰি দিব আৰু যাৰ 1 ইয়াৰ অভিজ্ঞতা নাই এপ্লাই নকৰিব বহুতে ইটাও এপ্লাই কৰি দিব হিৰক মাতা নহয় পিছল আৰু মোক কমেন্ট কৰি থাকিব দাদা আমাক নামাতে সো যাৰ অভিজ্ঞতা নাই এনে এপ্লাই নকৰিব পিছল ব্লক কৰি দিলে পিছল যদি এটো কোম্পানী ফ্ৰেছাৰ্ছৰ চাকৰি গলে তিতা আবেদন কৰিব নোৱাৰিব হেতু কাৰণে যাৰ 1 ইয়াৰ অভিজ্ঞতা আছে হিৰতে যাতে আবেদন কৰে ভেকেন্সি মেনেজাৰ ভেকেন্সি ইংলিশ প্ৰফিচিয়েন্সি থাকা গ্ৰেজুৱেট কৰা হলে হ'ব কন্টাক্ট নম্বৰ ইমেইল আইডি দি আছে যোগাযোগখিনি কৰিব পাৰে ভেকেন্সি মঞ্জুশ্ৰী টেকনোপাৰ্কৰ পৰা ভেকেন্সি গুৱাহাটী প্লেন্ট এটো আপোনালোকৰ আমিনগাঁৱত আছে আমিনগাঁও ব্ৰহ্মপুত্ৰ পাৰ্কৰ ফালে আছে মেইনটেনেন্স ইঞ্জিনিয়াৰ ভেকেন্সি এটো কাৰণে গুড নলেজ হ'ব লাগিব প্ৰিভেন্টিভ মেইনটেনেন্সত আৰু গুড নলেজ হ'ব লাগিব ISBN টেকনলজি মেচিন মেইনটেনেন্সৰ ওপৰত আৰু এটো কাৰণে ডিপ্লোমা বা BE মেকানিক্যাল কৰা হ'ব লাগিব 4 to 5 ইয়াৰ্স সেম ফিল্ডত অভিজ্ঞতা বা সেম ফিল্ডত টেকনলজি অভিজ্ঞতা লাগিব ইমেইল আইডি দি আছে 30 জুনৰ ভিতৰত আবেদন কৰিব পাৰে তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব নেভিগেন্সি ওয়ান্টেড ডাইনামিক পিপল উইথ প্ৰেজেন্টেবল পাৰ্সোনালিটি ফৰ মাৰ্কেটিং অফ 3600 3600 ভাৰ্চুৱেল সিকিউৰিটি আৰু ডিজিটেল এডভাৰটাইজিং সাৰ্ভিস ফৰ এন্টাৰ নৰ্থ ইষ্ট ৰিজন লোকেল পাৰ্সন আৰ প্ৰেফাৰ্ড ফৰ এনি পাৰ্টিকুলাৰ ষ্টেট এইটো কাৰণে আপোনালোকৰ ভাল এটা ৰিমিনাৰেশন দিয়া হ'ব ফৰ এক্সিকিউটিভ মেল ফিমেল মানে মাৰ্কেটিং এক্সিকিউটিভ আৰু নিজৰ এখন টু হুইলাৰ যাৰ আছে হিয়তৰ কাৰণে প্ৰেফাৰেন্স এটা দিয়া হ'ব ইমেইল আইডি দিয়া আছে WhatsApp নম্বৰ দিয়া আছে এপ্লাই কৰিব পাৰে এনেকুৱা নহয় কি খালি এক্সপেৰিয়েন্স পাৰিব ফ্ৰেছাৰ্ছৰ পাৰিব 29 জুনৰ ভিতৰত আবেদন কৰিব পাৰে নেভিগেন্সি ৰিলায়েন্স এজৰতে শপিং মল ভেকেন্সি গুৱাহাটী আসামৰ ভেকেন্সি পজিশন কেটা মই কৈ দিছো ষ্টাৰ মেনেজাৰ ডিপাৰ্টমেন্ট মেনেজাৰ আৰু কাস্টমাৰ সাৰ্ভিস এছ'চিয়েট এটো কাৰণে গ্ৰেজুৱেট কৰা হ'ব
লাগিব আৰু ষ্ট'ৰ মেনেজাৰৰ কাৰণে 7 বছৰৰ পৰা 9 বছৰ অভিজ্ঞতা লাগিব ডিপাৰ্টমেণ্টৰ মেনেজাৰৰ কাৰণে 4 বছৰ পৰা 7 বছৰ আৰু কাষ্টমাৰ সাৰ্ভিস এছ'চিয়েটৰ কাৰণে 2 বছৰ 3 বছৰ শ্বপিং মলত অভিজ্ঞতা লাগিব সো মিনিমাম গ্ৰেজুৱেট কৰা হ'ব লাগিব মই ক'লোৱে সো ইমেইল আইডি দি আছে এপ্লাই কৰি দিব পাৰে কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে মেনশ্যন কৰি দিব পাৰে আৰু শৰ্টলিষ্টেড যদি কৰা হয় পিছলৈ ইন্টাৰভিউৰ কাৰণে কল কৰা হ'ব 1 জুলাই ভিতৰত আবেদন কৰক নেভিগেন্সিলৈ যাম নেভিগেন্সি ফিমেল টিচাৰ বিচাৰিছে 5জনী এখন প্ৰি স্কুল মালিগাঁৱৰ পৰা এইটো কাৰণে গ্ৰেজুৱেট কৰা হ'লে হ'ল আৰু কন্টেক্ট নম্বৰ দি আছে 30 জুনৰ ভিতৰত আবেদন কৰিব লাগিব তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় জনোৱা হ'ব নেভিগেন্সি এক্সিছ বেংকৰ ভেকেন্সি বিজনেছ ডেভেলপমেণ্ট এছ'চিয়েট 1 to 2 ইয়াৰ্ছ এটা অভিজ্ঞতা লাগিব বেংকিং সেক্টৰত কাম কৰা মিনিমাম গ্ৰেজুৱেট কৰা হ'ব লাগিব তেজপুৰ গুৱাহাটী ৰয়িং আৰু এজু এই দুটা প্ৰথম দুটা হ'ল আপোনালোকৰ অসমৰ আৰু লাষ্ট দুটা হ'ল অৰুণাচল প্ৰদেশৰ 10টা ভেকেন্সি আছে ৰোল আৰু ৰেছপন্সিবিলিটি পঢ়ি ল'ব পাৰে যোনে ইন্টাৰেষ্টেড কেণ্ডিডেট হয় কেনেকুৱা ধৰণৰ কি বেংক ৰিলেটেড কাম হ'ব এইবোৰ লিখাই আছে বিজনেছ ডেভেলপমেণ্ট এক্সিকিউটিভ বা বিজনেছ ডেভেলপমেণ্ট এছ'চিয়েট এটা বেংকৰ ফ্ৰণ্টলাইন সেলছ ফ'ৰ্চ হিচাপে কাম কৰিব লাগিব আৰু বেংকিং যোনবোৰ কাম থাকে ধৰক সেলছৰে হওক বা লোনেৰে হওক গোটেইখিনি কৰিব লাগিব সো ইমেইল আইডি দিয়া আছে সাবজেক্ট লাইনত কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে মেনশ্যন কৰি দিব আৰু যিহেতু 4টা লোকেশনৰ ভেকেন্সি আছে গুৱাহাটী তেজপুৰ তেজু ৰয়িং কোনটো লোকেশনত চাকৰিটো কৰিব খুজিছে এটা মেনশ্যন কৰি দিব পাৰে 30 জুনৰ ভিতৰত তাৰপিছত ইন্টাৰভিউ কাৰণে মাতা হয় জনোৱা হ'ব নে ভেকেন্সি এটা এপিএসসি নিট কোচিং ইনষ্টিটিউট গুৱাহাটীৰ পৰা ভেকেন্সি বিজনেছ ডেভেলপমেণ্ট এক্সিকিউটিভ অৰ্থাৎ বিডিইৰ ভেকেন্সি এটা মুকলি হৈছে এটা এপিএসসি নিট কোচিং ইনষ্টিটিউটৰ পৰা এইটো কাৰণে মিনিমাম আপোনালোকৰ অৰ্হতা গ্ৰেজুৱেট আৰু 1 to 2 ইয়াৰ্ছ এটা অভিজ্ঞতা হ'ব লাগিব আৰু নিজৰ এখন 2 হুইলাৰ হ'ব লাগিব আৰু 10ৰ পৰা আপোনালোকৰ 15000 ইনচেন্টিভ আৰু ট্ৰেভেলিং এলাউন্সেছ গোটেইখিনি থাকিবই সো আবেদন কৰিব পাৰে যদি ইন্টাৰেষ্টেড হয় কন্টেক্ট নম্বৰ দি আছে 29 জুনৰ ভিতৰত নেভিগেন্সি এইচডিএফসি লাইফৰ পৰা ভেকেন্সি আসাম আৰু ৱেষ্ট বেংগল লোকেশনৰ কাৰণে এছডিএম সেলছ ডেভেলপমেণ্ট মেনেজাৰ বা কাষ্টমাৰ CAM এইটো নাজানো এইটো কি বা পোষ্ট হয় চাই ল'ব পাৰে নেটত পাই যাব আৰু নৰ্থ গুৱাহাটী তিনচুকীয়া নাগালেণ্ড শিৱসাগৰ আগৰতলা আৰু বিশালগড় এইটো চাগে ৱেষ্ট বেংগলৰ বাকি এইটো নাগালেণ্ডৰ হয় বাকি কেইটাটো অসমৰ হয় এইটো ত্ৰিপুৰাৰ হ'ব সো নৰ্থ গুৱাহাটী তিনচুকীয়া আৰু শিৱসাগৰ এইকেইটা অসমৰ হয় 2.75 লাখ পাৰ এনামৰ পৰা 3.45 লাখ পাৰ এনাম পাব 6 মাহৰ পৰা 1 ইয়াৰ এটা বেংকিং সেক্টৰত কাম কৰা অভিজ্ঞতা লাগিব প্ৰেফাৰেন্স দিব যদি ইন্স্যুৰেন্স সেক্টৰতে যদি এটা অভিজ্ঞতাখিনি আছে বা 6 মাহত যদি ইন্স্যুৰেন্স সেক্টৰতে কাম কৰিছে তেতিয়া এটা প্ৰেফাৰেন্স দিয়া হ'ব সো ইমেইল আইডি দি আছে সো মেনশ্যন কৰি দিব কিমান অভিজ্ঞতা আছে 30 জুনৰ ভিতৰত আবেদন কৰক তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব সো ফ্ৰেণ্ড আজিলৈ মানে যদি ভিডিওটো চাই ভাল লাগিল ভিডিওটো এটা লাইক কৰি দিও আপোনালোকৰ ফ্ৰেণ্ডৰ সৈতে বন্ধু বান্ধৱীৰ সৈতে ভিডিওটো শ্বেয়াৰ কৰি দিব যাতে হিয়ৰ এটা হেল্প বা সুবিধা হৈ যায় যোনে চাকৰি বিচাৰি আছে কম্পিটিশনত কিবা সুধিব যদি আছে সুধিব পাৰে বা মোক যদি পাৰ্সোনালি কিবা সুধিব খুজে বহুতে কমেন্ট কৰি থাকে যাতে আপোনালোক কথা ক'ব খুজো মোক ইনষ্টাগ্ৰামত ডাইৰেক্ট এটা মেছেজ কৰক মই নিশ্চয় ৰিপ্লাই দি দিম আৰু আমাৰ WhatsApp গ্ৰুপ টেলিগ্ৰাম গ্ৰুপ ফেচবুক গ্ৰুপ যদি জয়েন কৰা কৰি থব তাতে অৰিজিনেল কপিখিনি মই অলপমান পিছত দি দিম এইবোৰ চাকৰি আৰু বেলেগ জব এডভাৰটাইজমেন্টবোৰ আহি থাকা সেইটো কাৰণে সেইবোৰ জয়েন কৰি থব আজিলৈ মানে আগলৈ ভিডিঅ'বোৰ চাই থাকিব